বালিচহীয়া মাজুলীত সেউজ বিপ্লৱ মাতৃৰ নামত দুই ভাতৃয়ে গঢ়ি তুলিলে মাজুলীৰ প্ৰথমখন চাহ বাগিচা। মাজুলীৰ বুকুত এতিয়া সেউজীয়া চাহপাতৰ আভা। কেৱল বানপানী বা খহনীয়াই নহয়, মাজুলী এতিয়া পৰিচিত হ'ব চাহ উৎপাদনৰ বাবেও। দুই ভাতৃ তিলক শইকীয়া আৰু দুলাল শইকীয়াই মাতৃৰ স্মৃতিত গঢ়ি তুলিছে চেনিমাই চাহ বাগান। বালিময় মাটিত চাহ খেতি সম্ভৱ নহয় বুলি বহুদিন ধৰি চলি অহা ধাৰণাক ভুল প্ৰমাণিত কৰি তেওঁলোকে গঢ়ি তুলিছে এক সফল উদ্যোগ। বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো এই যে 2025 চনতে এই চাহ বাগিচাই লাভ কৰিছে টি বোৰ্ড অৱ ইণ্ডিয়াৰ আনুষ্ঠানিক স্বীকৃতি। বৰ্তমান বাগিচাখনৰ পৰা প্ৰতি সপ্তাহে 50ৰ পৰা 70 কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰি ধেমাজিৰ হাবুং ফেক্টৰীলৈ প্ৰেৰণ কৰা হৈছে। কৰ্মসংস্থাপনৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলা বহু নিবনুৱা যুৱকৰ বাবে এতিয়া তিলক আৰু দুলাল শইকীয়া এক জীৱন্ত প্ৰেৰণা হৈ পৰিছে। নিজ ভূমিতেই পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিব বুলি এই দুই ভাতৃয়ে পুনৰ প্ৰমাণ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মাজুলীত পৰীক্ষামূলকভাৱে বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে কমলাবাৰীত থকা নিজৰ বাসগৃহৰ চৌহদত চাহ খেতি আৰম্ভ কৰিছিল। মাজুলীৰ প্ৰথমখন চাহ বাগান হিচাপে বৰ্তমান চিনাক্তকৰণ হৈছে বিভিন্ন নিউজ চেনেলৰ যোগেদি, আৰু মই ভাবোঁ হয় এই 2020 চনতেই আমাৰ এই বাগানখন আৰম্ভ কৰা হৈছে। প্ৰথম অৱস্থাত 2020 চনত গুটি পচাই আমি পুলিখিনি ডাঙৰ দীঘল কৰাত আমি অশেষ যত্ন কৰিছোঁ। তাৰপিছত 2021 চনত 27 ছেপ্টেম্বৰত আমি ইয়াতে প্ৰথম পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছোঁ। সেইদিনা ৱৰ্ল্ড টুৰিজিম ডে', আমাৰ বিশ্ব ঐতিহ্য দিৱসৰ দিনাই আমি ইয়াতে চাহ পুলি ৰোপণ কৰি আমি ভাবিছোঁ মাজুলীৰ প্ৰথমখন চাহ বাগান হিচাপে স্বীকৃতি পাম। আৰু সেইমতেই 2025 চনত টি বোৰ্ড অৱ ইণ্ডিয়াৰ যোগেদি আমি ৰেজিষ্ট্ৰেশ্যন পাবলৈ সক্ষম হৈছোঁ মাজুলীৰ প্ৰথমখন চাহ বাগান হিচাপে। আৰু বৰ্তমান আমি 2025 চনতো আমি মধুপুৰ চাহ ফেক্টৰীত আমি ইয়াৰ পৰা চাহপাত ছিঙি আমি তাতে ছাপ্লাই দিছোঁ। আৰু আমাৰ এই বৰ্তমান আমাৰ ছাপ্লাই দিয়া দ্বিতীয় বছৰ হৈছে। আমি এতিয়াও মানে এই বছৰো আমি প্ৰতি সপ্তাহত চাহ ছিঙি আমি এই মধুপুৰ ফেক্টৰীত আমি বৰ্তমান ছাপ্লাই দি আছোঁ। কিমান উপাৰ্জন হয়? আমাৰ বৰ্তমান সপ্তাহত আমি 4 বাৰ ছিঙো। প্ৰতিবাৰতে আমি 50ৰ পৰা প্ৰায় 70 কিলো পৰ্যন্ত আমি চাহ ছিঙিবলৈ প্ৰতি সপ্তাহত আমি সক্ষম হৈছোঁ। আৰু প্ৰতি মাহত আমি ঠিক তেনেদৰে 4 বাৰ ছিঙো। 4 বাৰ ছিঙি বৰ্তমান আমি চাহখিনি হাবুং ফেক্টৰীত আমি ছাপ্লাই দি আছোঁ। মোৰ লগত মোৰ ভাইটি আছে, মোৰ ভাইটি তিলক শইকীয়া, আৰু আমি নিজে দুলাল শইকীয়া, আমি দুয়ো ভাই ককাই মিলি দুয়োৰে সহযোগত আমি এই বাগানখন এনেকুৱা পৰ্যায় পোৱালৈকে আমি পাবলৈ আমি সক্ষম হৈছোঁ। মাজুলীৰ উঠি এতিয়া যিসকল কৃষকক আচলতে হয়, আমি মাজুলীৰ বৰ্তমান উঠি অহা নৱপ্ৰজন্মৰ কৃষকসকলক, শিক্ষিত নিবনুৱাসকলক আমি এইটোৱে আহ্বান জনাম যে মাজুলীৰ এনেদৰে বাম এলেকাৰ মাটি যিবিলাক মাটি বৰ্তমান চন পৰি আছে, আৰু সেই মাটিখিনিত তেওঁলোকে অন্যান্য চাকৰি বাকৰি হাবিয়াসত ইফাল সিফালে বিভিন্ন ৰাজ্যত ঘূৰি নুফুৰি নিজৰ পৈতৃক সম্পত্তিৰ এই এনেকুৱা কৃষিভূমিতেই চাহ উৎপন্ন কৰি যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব বুলি নিশ্চয় আমি আশাবাদী। প্ৰয়োজনত আপোনালোকে সহায় কৰিবলৈ আমি নিশ্চয়, আমি যদি আমাক আহে, আমাৰ লগত চিনাকি হয়, আমি যেনেকৈ বৰ্তমান মোৰ দাদাৰ পৰা যেনেকৈ বিভিন্ন আইডিয়াবিলাক পাইছোঁ, বহু কথা শিকিব পাৰিছোঁ, আমি যদি তেখেতলোক আগবাঢ়ি আহে, আমি আগবাঢ়ি অহাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ। তেখেতলোক আগবাঢ়ি আহিলে আমি নিশ্চয় বিভিন্ন কথা বতৰাৰ মাজেদি আমি বিভিন্ন সহায় সহযোগিতা কৰিম বুলি আমি আশাবাদী।